নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি অনুষ্ঠিত হ'বলগীয়া সিটেট পৰীক্ষাৰ যি সকল প্ৰাৰ্থী অৱতীৰ্ণ হ'ব সেই সকল প্ৰাৰ্থীক মোৰ চেনেলৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো সকলোৰে এক্সামটো ভাল হওক আৰু মাৰ্কবোৰ যাতে সকলোৰে ইনক্ৰিজ হয় হেতু আশা কৰিছো আজি এই ভিডিঅ'ৰ জৰিয়তে অসমৰ শিক্ষা বিভাগৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক লগতে বিটিআৰৰ যি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছে ইতিমধ্যে অসমৰ আবেদন প্ৰক্ৰিয়া চলি আছে ঠিক তেনেকৈ বিটিআৰতো আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে এই সেগতে আবেদন কৰা প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সকলোৰে আশাবোৰ পূৰণ হওক তাৰে আশা কৰিছো এতিয়া কথাটো হল এই আবেদন প্ৰক্ৰিয়াত NIOSৰ প্ৰাৰ্থীসকলে আবেদন কৰিবই নকৰে কি হ'ব কি নহব এই বিষয়ে আজি এটা ভিডিঅ' বনাব বিচাৰিছো ইতিমধ্যে প্ৰাৰ্থীসকলে ৰিকুৱেষ্ট কৰি আছে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাব লাগে এতিয়া কথাটো হল ইয়াৰ আগতেও এনেকুৱা এটা ভিডিঅ' বনাইছিলো যে NIOSৰ প্ৰাৰ্থীসকলে আবেদন কৰিব লাগে নালাগে এটা কথাটো হল যিদিনা ডি অফিচত অসমৰ পৰা প্ৰাৰ্থীসকলে এই বিষয়ে জানিব গৈছিল হেদিনা অসমৰ শিক্ষা বিভাগৰ ফালৰ পৰা বা ডিৰ ফালৰ পৰা জনোৱা হৈছিল যে আবেদন কৰাত কোনো বাধা নাই গতিকে আবেদনটো আপোনালোকে কৰি থৈ দিব পাৰে বুলি কৈছিল যদিও এখন নটিচ ওলাইছিল যে NIOSৰ প্ৰাৰ্থীসকলে আবেদন কৰিব নোৱাৰিব বুলি আৰু তাৰ পিছতে প্ৰাৰ্থীসকল ডি অফিচলৈ ভিজিট কৰিছিল আৰু তাৰ পৰা জানিব পৰা মতে আৰু তাৰ শিক্ষা বিষয়াৰ পৰা জানিব পৰা মতে বা তেওঁলোকক জানিবলৈ দিছিল যে আপোনালোকে আবেদনখিনি কৰি থৈ দিব পাৰিব পিছৰ পৰা চৰকাৰে কি সিদ্ধান্ত লয় হেতু পিছৰ পৰা লোৱা হ'ব গতিকে বৰ্তমান সময়ত আবেদন কৰাত কোনো বাধা নাই গতিকে NIOSৰ প্ৰাৰ্থীসকলে আবেদন কৰিব দিয়া আছিল আৰু এই কথাখিনি আমিও আমাৰ চেনেলৰ তৰফৰ পৰা জনোৱা হৈছিল ঠিক কিছুদিন পিছতে বিটিআৰতো নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ বিজ্ঞাপন প্ৰকাশ পালে কিন্তু ইয়াত অসমৰ লেখিয়াকৈ কিন্তু বিটিআৰত তেনেকুৱা এখন নটিচ এতিয়ালৈকে আমি দেখিবলৈ পোৱা নাই এতিয়া কথাটো হল যে বিটিআৰৰ প্ৰাৰ্থীসকলক আমি জনাব বিচাৰিছো যে আপোনালোকে আবেদনখিনি কৰি থৈ দিব আবেদনখিনি কৰি থৈ দিয়াৰ পিছত হেতু কি প্ৰসেছত কি কৰে বা হোল্ড কৰি ৰাখে নে নাৰাখে হেতু পিছৰ পৰা দেখা যাব কিন্তু আপোনালোকে আবেদন প্ৰক্ৰিয়াখিনি কৰি থৈ দিব যেহেতু অসমৰ শিক্ষা বিভাগৰ ফালৰ পৰা আবেদনখিনি কৰিব দিয়া হৈছিল যদিও লিখিত আকাৰে NIOSখিনিক আবেদন কৰিব নোৱাৰিব বুলি কৈছিল কিন্তু প্ৰাৰ্থীসকলে ডি অফিচত গৈছিল তেতিয়া তাৰ পৰা জানিব পৰা মতে কিন্তু আবেদনখিনি কৰি থৈ দিব দিছিল আৰু তেনেকৈ জানিব পৰা মতে বহুতে ইতিমধ্যে আবেদন কৰিছেও আৰু একচেপ্টো হৈছে পিছৰ সিলেকশ্যন হোৱাত কেনেকৈ কি কৰে হেতু মানে কি পিছতে গম পোৱা যাব এটা সাময়িকভাৱে আপোনালোকে আবেদনখিনি কৰি থৈ দিব আৰু বিটিআৰৰ প্ৰাৰ্থীসকলে যিসকল NIOSৰ প্ৰাৰ্থী আছে আপোনালোকে আবেদনখিনি কৰি থৈ দিব ইয়াত কোনো বাধা নাই আবেদনখিনি কৰিব পাৰিব আৰু য'ত মানে কি পৰ্টেল ধুনীয়াকৈ একচেপ্ট হৈ আছে আমি জানিব পৰা মতে আৰু কথা আপোনালোকে শুনিব নালাগে কি হয় কি নহয় যিহেতু এইটো নিজৰ এটা প্ৰাপ্য গতিকে হেতু পিছৰ পৰা দেখা যাব বৰ্তমান সময়ত আপোনালোকে প্ৰত্যেককে যিসকল NIOSৰ প্ৰাৰ্থী আছে আপোনালোকে আবেদন প্ৰক্ৰিয়াখিনি কৰি থৈ দিব এই কাৰণে যে আমি যদি গোটেই ভাৰতবৰ্ষৰ কথা চাব যাওঁ প্ৰায় 14 লাখ প্ৰাৰ্থী NIOSৰ আছে গতিকে ইমান সংখ্যক প্ৰাৰ্থীৰ কথা চৰকাৰে নিশ্চয় বিবেচনা কৰিব গতিকে ভাল দিন নিশ্চয় আহিব NIOSৰ প্ৰাৰ্থীসকলৰ কাৰণে আশাবাদী আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক যিমানখিনি পাৰো আমি আপোনালোক জনাই আহি আছো ভৱিষ্যতে আপোনালোক জনাই থাকিম যিখিনি ইনফৰমেশ্যন পাওঁ নিশ্চয় জনাই থাকিম আৰু আবেদন কৰি থৈ দিয়াৰ পিছত হয়তো সেই আবেদন কৰাৰ পিছত বা যেতিয়া মানে কি মেৰিট লিষ্ট ওলোৱাৰ আগে হয়তো ভাল এটা আপডেট NIOSৰ প্ৰাৰ্থীসকলৰ কাৰণে চৰকাৰে বিবেচনা কৰিব পাৰে ভাৰত চৰকাৰে ইয়াৰ ওপৰত নিশ্চয় বিবেচনা কৰিব বুলি আমিও আশাবাদী গতিকে যিসকল NIOSৰ প্ৰাৰ্থী আছে অসমৰে হওক বা বিটিআৰৰে হওক সকলো প্ৰাৰ্থীয়ে আবেদনখিনি কৰি থৈ দিব আৰু ইয়াত যিসকল মানে কি ৰেগুলাৰে হওক বা SCT ODL আছে আপোনালোকে বেয়া পাব নালাগে অন্ততঃ আবেদনখিনি কৰিব পাৰিলেও বা কৰিলে অন্ততঃ তেওঁলোক মানসিকভাৱে অলপ মানে কি সান্তনা পাব আপোনালোকে ক্ৰিটিচাইজ নকৰিব যিসকলে কৰি আছে কাৰণ চাৰ্টিফিকেট এখন ইনভেলিড কৰি দিয়া আৰু চাকৰিৰ পৰা বঞ্চিত হোৱাটো এইটো বহুত দুখজনক বিষয় গতিকে সকলোকে এটা অনুৰোধ কৰিছো যে আপোনালোকে যিসকলে ক্ৰিটিচাইজ কৰি আছে আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে নকৰিব কাৰণ মানসিক অশান্তি যদি কাৰোবাৰ জীৱনত এনেকুৱা হ'লহেঁতেন যে আপোনালোকে বুজি পালেহেঁতেন
গতিকে চাকৰিৰ পৰা বঞ্চিত হোৱাটো যোগ্যতা থাকিও সেইটো বহুত দুখজনক বিষয় গতিকে আবেদনখিনি কৰিলেও আপোনালোকে ক্ৰিটিচাইজ নকৰিব যিসকলে কৰি আছে এইটো আমি ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা পোৱা নপোৱাটো পিছৰ কথা আৰু যেহেতু ইয়াৰ আগতে NRSA হওক বা SCRT ODL হওক বা ৰেগুলাৰ সকলো প্ৰাৰ্থীয়ে লগ লাগি কিনে পোষ্ট মুকলি কৰি দিয়াৰ কাৰণে বা ইনক্ৰিজ কৰাৰ প্ৰত্যেকে একেলগে লাগি আছিল গতিকে আপোনালোকে একেলগে থাকক চাকৰিটো কোনে পায় কোনে নাপায় সেইটো পিছৰ কথা কিন্তু যিটো মানৱীয় দৃষ্টিভংগী বা যিটো মানৱীয় মানে বোধ সেই যাতে প্ৰত্যেকৰে বৰ্তি থাকে আমি সেইটোৱে বিচাৰিছোঁ গতিকে আবেদন যদি NSৰ প্ৰাৰ্থীসকলে কৰেও বা যদি কৰিছে আপোনালোকে ক্ৰিটিচাইজ নকৰিব অন্ততঃ সহানুভূতি দিয়ক মানৱীয় দৃষ্টিভংগীৰে আমি কমেণ্টছবিলাক পঢ়িলে গম পাওঁ বহুতে ক্ৰিটিচাইজ কৰে কথাটো হ'ল NSৰ প্ৰাৰ্থীসকলে যেনেদৰে ভাগি পৰিছে অন্ততঃ এইটো মনত আপোনালোকে অলপমান হ'লেও সহানুভূতি দিয়ক আৰু বিশেষ নকওঁ সকলোৱে একেলগে থাকক ঈশ্বৰৰ পৰা চাকৰিটো কি হয় কি নহয় সেইটো পিছৰ কথা কিন্তু নিজৰ প্ৰাপ্যৰ কাৰণে প্ৰত্যেকেই যুঁজিবই আপোনালোকে হয়তো নিশ্চয় যুঁজিলেহেঁতেন যদি আপোনালোকৰো এনেকুৱা এটা চিটুৱেশ্যন আহিলেহেঁতেন কাৰণ এখন চাৰ্টিফিকেটেৰে কোনোবাই চাকৰি কৰি আছে আৰু কোনোবাই এতিয়া নেপাব বা আবেদন প্ৰক্ৰিয়া বঞ্চিত হৈছে তেনে ক্ষেত্ৰত মানসিকভাৱে কষ্ট পোৱাটো স্বাভাৱিক আপোনালোকো পালেহেঁতেন আৰু এনেকুৱা এটা মুহূৰ্তত যদি আপোনালোকৰো এনেকুৱা এটা সময় আহিলেহেঁতেন তেতিয়াহ'লে আপোনালোকে হয়তো নিজৰ ন্যায়ৰ প্ৰাপ্যৰ কাৰণে নিশ্চয় যুঁজ অব্যাহত ৰাখিলেহেঁতেন বা এনেকৈ আপোনালোকেও যুঁজি থাকিলেহেঁতেন গতিকে কাৰোবাৰ বিপদ আহিছে তেওঁলোকে যুঁজিবই গতিকে আপোনালোকে সহানুভূতি দিয়ক এইখিনিয়ে ধন্যবাদ আৰু সকলোকে পুনৰবাৰ CTET এক্সামৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালদৰে এক্সামটো দিয়ক আৰু মাৰ্ক ইনক্ৰিজ কৰক এইখিনিয়ে ধন্যবাদ জয় অসম